ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ সৰু, বিলাহী ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ আৰু কেপচিকাম। এই সকলোবোৰেদি আজি এটা ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছোঁ। কেৰাহীত তেল দি ল'লোঁ, তাৰপিছত তেজপাত দিলোঁ, তাৰপিছত সৰুকৈ কাটি লোৱা পিঁয়াজ দিলোঁ। এইখিনি অলপ ভাজি ল'ম ৰঙা হোৱাকৈ। ভিডিঅ'টো এডিটিং কৰোঁতে মাতটো ডাঙৰ নহয়, তাৰ কাৰণে ক্ষমা কৰিব। সৰু সৰুকৈ মাতটো ওলাই কিয় নাজানো। তাৰপিছত তাত মাংসখিনি দি ল'লোঁ। সকলোৱে যেনিবা বনাব জানে, তথাপিও মই মোৰ ষ্টাইলত এবাৰ বনাই চাইছোঁ, খাবলৈ ভাল লাগে। অলপ ট্ৰাই কৰি চাব আপোনালোকেও কেনেকুৱা লাগে, বনাই চাব এবাৰ। ভালদৰে লৰাই ল'লোঁ মাংসখিনি, তাৰপিছত নিমখ দিলোঁ সোৱাদ অনুসাৰে, হালধি দিলোঁ, তাৰপিছত জিৰা জালুক দিলোঁ, অলপ জলকীয়া পাউডাৰ দিছোঁ। ইমান বেছি মছলা নিদিওঁ, সৰু ল'ৰা ছোৱালী আছে ঘৰত, সেইটো কাৰণে আমি ইমান বেছি মছলা নাখাওঁ যেনিবা। সেইখিনি ভালকৈ অলপ লৰাই সিজিবলৈ দিম অকণমান সময়ৰ কাৰণে। তাৰপিছত অলপ সময়ৰ পিছত দিলোঁ টমেট' চচ, ডাঙৰ চামুচেৰে 3 চামুচমান। তাৰপিছত দিলোঁ ডাঙৰকৈ কাটি থোৱা পিঁয়াজ, পিঁয়াজ দিম, কেপচিকাম আৰু ডাঙৰকৈ কাটি থোৱা বিলাহী। এই সকলোখিনি দি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক এটাও দি যাব। এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে, খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। অলপ সময়ৰ পাছত ঢাকনখন খুলি চালত এনেকুৱা ধৰণৰ হয়। মোৰ গোটেইখিনি বনাই ৰেডি হৈ গ'ল চিলি চিকেন। এনেদৰে ছোৱালীজনীক সজাই দিলোঁ। ভিডিঅ'টো ইমান সময় চাই থকাৰ কাৰণে ধন্যবাদ।